বিদ্যালয় মহাবিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ ওচৰত এই ধৰণৰ জ্ঞান কেনেকে লৈ যাব পাৰোঁ। চাওক, মই ব্যক্তিগত উদ্যোগত মই ইতিমধ্যে অসমৰ চৰকাৰী বিশ্ববিদ্যালয় মহাবিদ্যালয় ইতিমধ্যে প্ৰায় 135খনতকৈও অধিক বিদ্যালয় নহয় আপোনাৰ মহাবিদ্যালয় বিশ্ববিদ্যালয়ত মই বক্তৃতা দিছোঁ। তাৰ বাহিৰে বহু আপোনাৰ বিদ্যালয়তো দিছোঁ, ব্যক্তিগত খণ্ডৰ আপোনাৰ কি কয় যে মহাবিদ্যালয় বিদ্যালয়তো দিছোঁ। গতিকে মইতো মোৰ ব্যক্তিগত ফালৰ পৰা এটা উদ্যোগ এটা লৈ মই এটা পৰিৱেশ ৰচনা কৰিবলৈ যত্ন কৰিছোঁ। আৰু মোৰ এই গোটেই সমগ্ৰ যিটো মোৰ উদ্দেশ্যটোৰ লগত যিটো আমাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদে কৈ গৈছিলে, আমাক ৰূপকোঁৱৰে জিকাৰ কথা কৈ গৈছিলে যে তোৰে মোৰে আলো পৰে যাত্ৰা আমি পালোঁ জীৱনৰ অৰ্থ অভিনৱ বুলি কৈছিল। অৰ্থাৎ আমাৰ সমষ্টি জীৱনত আমাৰ সামাজিক জীৱনটোক এটা জ্ঞানৰ অভিযাত্ৰালৈ ৰূপান্তৰিত কৰিব বিচাৰিছিল। সেই দৃষ্টিৰে মই এই কথাখিনি সুধী সমাজৰ দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ। আৰু অকল ময়েই নহয়, এনেধৰণৰ ব্যক্তি অসমত বহু আছে। যদি বেচৰকাৰী খণ্ডৰে হওক চৰকাৰী খণ্ডৰে হওক বিশ্ববিদ্যালয় মহাবিদ্যালয় বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলে যদি এই আৱশ্যকতাটো অনুভৱ কৰে, কাৰণ তেখেতসকলে এনেকুৱা ধৰণৰ বক্তৃতা মহাবিদ্যালয় বিদ্যালয়ত আয়োজন কৰাৰ বাবে কোনো চৰকাৰৰ পৰা অনুমতি লোৱাৰ প্ৰয়োজন নাই। তেওঁলোকে নিজেই পাৰে, তেওঁলোকৰ নিজৰ তাত ক্ষমতা আছে। সেইটো কোনো বোলে শিক্ষাধিকাৰৰ বা কোনোবা শিক্ষা বিষয়ে তেওঁলোকে অনুমতি ল'ব লাগিব তেনেকুৱা কথা নহয়। তেওঁলোক সম্পূৰ্ণ স্বতন্ত্ৰ। যদি তেওঁলোকে ইচ্ছা কৰে সঁচাই ৰূপকোঁৱৰে কোৱাই যে তোৰে মোৰে আলো পৰে যাত্ৰা, সেইটো একদম ধুনীয়াকৈ আমি ৰূপায়িত কৰিব পাৰিম। আৰু যিটো কথা কৈছে আধ্যাত্মিকতা বুলি ক'লে সাধাৰণতে মানুহৰ বহু ভুল ধাৰণা আছে। আধ্যাত্মিকতা মানে কিন্তু ৰিলিজিয়ন নহয়, আধ্যাত্মিকতা মানে মৰেলিটিও নহয়, আধ্যাত্মিকতা মানে আমাৰ নীতিবোধো নহয়, যদিও এইবোৰৰ প্ৰয়োজন আছে। আধ্যাত্মিকতা মানে মূলত যিটো কথা, আধ্যাত্মিকতা মানে একেবাৰে যিটো মূল কথা হ'ল, মই যিটো বাৰে বাৰে যিটো কথা কৈ আছো যে সাগৰৰ উত্তাল তৰংগই সাগৰ যে ৰত্নগৰ্ভা সেই বতৰা আমাক দিব নোৱাৰে। ঠিক সাগৰ যেনেকে ৰত্নগৰ্ভা, মোৰো ভিতৰত অজস্ৰ শক্তি আছে, অজস্ৰ সম্পদ আছে, অজস্ৰ গুণ আছে। মোৰ ভিতৰত স্বয়ং ভগৱানে বাস কৰে, মোৰ ভিতৰত এটা আত্মা আছে, এটা অন্তৰ্মুখী অভিযাত্ৰা। আধ্যাত্মিকতাৰ অৰ্থ হ'ল অন্তৰ্মুখী অভিযাত্ৰা, যাতে ভিতৰত থকা মই মোৰ ভগৱানৰ সান্নিধ্য লাভ কৰিব পাৰোঁ, মোৰ আত্মাৰ সান্নিধ্য লাভ কৰিব পাৰোঁ, ভিতৰত থকা শক্তিৰে মই শক্তিবন্ত হ'ব পাৰোঁ, ভিতৰত থকা মোৰ গুণ মই বিকশিত কৰিব পাৰোঁ, যাতে মই স্বৰাট হ'ব পাৰোঁ। স্বৰাট মানে আত্মযুক্ত ভগৱান, আৰু স্বৰাট হ'লেহে মই বাহিৰৰ জগতত সম্ৰাট হ'ব পাৰিম। আধ্যাত্মিকতাৰ অৰ্থ হ'ল সেইটো আমাৰ অন্তৰ জীৱনৰ আৱিষ্কাৰ। আৰু আমি বাহিৰত যিটো মই বুলি কৈ থাকোঁ সেইটো আচল মই নহয়। আচল মইটো হ'ল ভিতৰত যিটো মোৰ আত্মা, সেই আত্মাটোক পাব লাগিব। কিন্তু আত্মাটোৰ লগত আমাৰ জীৱনৰ এতিয়া সম্পৰ্ক মাত্ৰ এটাই। যেতিয়া মানুহজনৰ মৃত্যু হয় আমি আত্মাৰ সদগতিৰ বাবে প্ৰাৰ্থনা কৰোঁ। কিয় সদগতিৰ কাৰণে প্ৰাৰ্থনা কৰোঁ? কাৰণ জীৱন কালত আমি আত্মাটোক গুৰুত্ব